হেল্ল' গাইছ, আজি 9 মে ৰাতিপুৱাৰ এটা ডাঙৰ খবৰ। প্ৰথমে এই ভিডিঅ'টো চাওক। দ্বিতীয়বাৰৰ যি বিজেপি চৰকাৰ, হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন যিখন বিজেপি চৰকাৰ হ'ব, সেই চৰকাৰৰ যি শপত গ্ৰহণ অনুষ্ঠান, সেই শপত গ্ৰহণ অনুষ্ঠানত যাতে সমগ্ৰ বিশ্বৰ দৃষ্টি নিবদ্ধ হয়, তাৰ বাবে আচলতে ব্যাপক প্ৰস্তুতি কৰা পৰিলক্ষিত হৈছে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত। আৰু ইতিমধ্যে দেখিছে যে যিখন মূল পথ আছিলে, সেই মূল যিটো পথ, সেই পথৰ যিখন ৱাল আছিলে, ইতিমধ্যে সেই ৱালখনো নিশাৰ ভিতৰতে আচলতে ভাঙি দিয়া হৈছে। হয়তো ইয়াত নতুন এখন ৱাল নিৰ্মাণ কৰিব পশু চিকিৎসা মহাবিদ্যালয়ৰ, কিন্তু মাজত যিহেতু 2টা দিনহে বাকী আছে, গতিকে 2টা দিনৰ পূৰ্বে ভাঙি দিয়াৰ আচলতে ৰহস্য কি, সেই কথা কিন্তু এই মুহূৰ্ততো পোহৰলৈ অহা নাই। কিন্তু এটা কথা এই মুহূৰ্তত ক'ব লাগিব যে বিশাল যি পেণ্ডেল, সেই পেণ্ডেলৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে। ইতিমধ্যেই ৰাষ্ট্ৰীয় যি নিৰাপত্তা বাহিনী, সেই ৰাষ্ট্ৰীয় নিৰাপত্তা বাহিনীয়ে সমগ্ৰ যি পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰ, সেই খেলপথাৰখন ইতিমধ্যে তেওঁলোকৰ অধীনলৈ নিছে। কিয়নো এই যি শপত গ্ৰহণ অনুষ্ঠান হ'ব, এক ঐতিহাসিক ক্ষণ হিচাপে পৰিগণিত হ'ব। কিয়নো দেশৰ প্ৰধানমন্ত্ৰীৰ সমান্তৰালকৈ, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সমান্তৰালকৈ গৃহমন্ত্ৰী অমিত শ্বাহ, তাৰ সমান্তৰালকৈ বিজেপিৰ যি ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, তেখেতো যিহেতু উপস্থিত থাকিব। আৰু সমগ্ৰ ভাৰতবৰ্ষৰ যি NDA শাসিত প্ৰায় 21খন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব এই যি ঐতিহাসিক ক্ষণ, সেই 12 তাৰিখৰ 11 বজাৰ যি ঐতিহাসিক ক্ষণ, সেই ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ব। তাৰ সমান্তৰালকৈ ৰাজ্যৰ প্ৰতিখন সত্ৰৰ যিসকল সত্ৰাধিকাৰ, সেই সত্ৰাধিকাৰসকলক ইয়ালৈ নিমন্ত্ৰণ কৰা হৈছে, যাতে সমগ্ৰ যি শপত গ্ৰহণ অনুষ্ঠান, কিয়নো দ্বিতীয়বাৰৰ বাবে ৰাজ্যত যি বিজেপি চৰকাৰ, এক নিৰংকুশ সংখ্যাগৰিষ্ঠ দিশে অগ্ৰসৰ হোৱা এই যি বিজেপি চৰকাৰ আৰু NDAৰ যি চৰকাৰ হ'ব দ্বিতীয়বাৰৰ বাবে, আৰু সেই চৰকাৰৰ নেতৃত্ব বহন কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গতিকে এই যি ঐতিহাসিক ক্ষণৰ যি সাক্ষী, সেই সাক্ষী হ'বৰ বাবে আচলতে এনেধৰণে যিসকল উদ্যোগপতি, সেই উদ্যোগপতিসকলকো ইয়ালৈ নিমন্ত্ৰণ কৰা হৈছে। তাৰ সমান্তৰালকৈ নিমন্ত্ৰণ কৰা হৈছে বিজেপি আৰু AJPৰ যি বুথ কমিটিৰ সভাপতিসকল, সেই সভাপতিসকল ইয়াত উপস্থিত থাকিব। গাঁও পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিসকল এই যি অনুষ্ঠান, সেই শপত গ্ৰহণ অনুষ্ঠান, সেই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব। আৰু 10 মে'ত, যদি 10 মে'ৰ কথা কওঁ, 10 মে'ৰ ৰাতিপুৱা 10 বজাত বিজেপিৰ যি বিধায়িনী দলৰ বৈঠক, সেই বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। আৰু সেই বৈঠকৰ পিছতেই বিধায়িনী দলৰ নেতা নিৰ্বাচিত হ'ব। আৰু নেতা নিৰ্বাচনৰ পিছতে দিনৰ 11 বজাত, 10 তাৰিখে দিনৰ 11 বজাত NDAৰ যি যৌথ বৈঠক, সেই যৌথ বৈঠক অনুষ্ঠিত হ'ব। আৰু সেই যৌথ বৈঠকতে নিৰ্বাচিত হ'ব NDAৰ নেতা। আৰু 12 বজাত ৰাজ্যপালক সাক্ষাৎ কৰিব চৰকাৰ গঠনৰ প্ৰস্তাৱ লৈ পেলাই। আৰু তাৰ পৰৱৰ্তী সময়ত দেখা পোৱা যাব যে ৰাজ্যপালৰ অনুমতিৰ লগে লগে ৰাজ্যত পুনৰবাৰ, অৰ্থাৎ দ্বিতীয়বাৰৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি বিজেপিৰ অৰ্থাৎ যি NDAৰ যি চৰকাৰ, সেই চৰকাৰ গঠন হ'ব। কিন্তু বিশেষকৈ এই যি শপত গ্ৰহণ অনুষ্ঠান, সেই শপত গ্ৰহণ অনুষ্ঠানত কিন্তু এটা কথা ক'ব লাগিব যে 12 মে'ৰ 11 বজাত যিহেতু মুখ্যমন্ত্ৰীৰ ৰূপে শপত ল'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, আৰু সেই যি নতুন চৰকাৰ, সেই নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী, তাৰ সমান্তৰালকৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ সমান্তৰালকৈ প্ৰায় 21খন যি ৰাজ্য আছে, NDA শাসিত যি ৰাজ্য, সেই 21খন ৰাজ্যৰ যিসকল মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰী, সেই উপ মুখ্যমন্ত্ৰীসকল উপস্থিত থাকিব। তাৰ সমান্তৰালকৈ ৰাজ্যিক বিজেপিৰ যিসকল নেতৃত্ব, তেওঁলোক উপস্থিত থাকিব। কেন্দ্ৰীয় বহুকেইজন মন্ত্ৰী উপস্থিত থাকিব। আৰু বিশেষকৈ বিজেপিৰ যি ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, তেওঁ উপস্থিত থাকিব। গতিকে এই মুহূৰ্তত ব্যাপক আচলতে প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে খানাপাৰা যি পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত। ইতিমধ্যে দুটাকৈ বৃহৎ যি পেণ্ডেল, সেই পেণ্ডেলৰ কাম ইতিমধ্যে চলি আছে। তাৰ সমান্তৰালকৈ আৰু কেইবাটাও যি পেণ্ডেল, সেই পেণ্ডেলৰ অৰ্থাৎ যি প্ৰেক্ষাগৃহ, সেই প্ৰেক্ষাগৃহ নিৰ্মাণৰ কাম ইতিমধ্যে চলি থকা পৰিলক্ষিত হৈছে। ৰাষ্ট্ৰীয় নিৰাপত্তা বাহিনীৰ লোকসকলে ইতিমধ্যে, অৰ্থাৎ NSG যিসকল জোৱান, তেওঁলোকে ইতিমধ্যে এই যিখন খেলপথাৰ, সেই খেলপথাৰ তেওঁলোকৰ অধীনলৈ গৈছে। কিয়নো বহু হাই প্ৰফাইল যিহেতু উদ্যোগপতিয়ে হওক বা যিসকল ৰাষ্ট্ৰীয় নেতা, সেই ৰাষ্ট্ৰীয় নেতাৰ সমান্তৰালকৈ দেশৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ আগমন ঘটিব। আৰু সেই যি ঐতিহাসিক ক্ষণ, সেই ঐতিহাসিক ক্ষণৰ যি সাক্ষী, সেই সাক্ষী হ'বৰ বাবে সকলো ইয়ালৈ আহিব। কিন্তু এই মুহূৰ্তত এটা কথাই ক'ম যে যুদ্ধনদেহী এক পৰিৱেশ, আৰু প্ৰায় 1.5 লক্ষাধিক লোকৰ উপস্থিতি কামনা কৰা হৈছে। আৰু 1.5 লক্ষাধিক লোকে সেই যি ঐতিহাসিক ক্ষণ, 12 তাৰিখৰ যি 11 বজাৰ ঐতিহাসিক ক্ষণৰ যি সাক্ষী, সেই সাক্ষী হ'বৰ বাবে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ যি শপত গ্ৰহণ অনুষ্ঠান, সেই শপত গ্ৰহণ অনুষ্ঠানত দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে যিহেতু প্ৰক্ষেপ কৰা হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক, আৰু যি 19জনীয়া যি মন্ত্ৰী তালিকা তেওঁ ইতিমধ্যে প্ৰস্তুত কৰিছে, সেই 19জনীয়া মন্ত্ৰীসভাই, অৰ্থাৎ নতুন যিসকল মন্ত্ৰী হ'ব, সেই মন্ত্ৰীসভাই মুখ্যমন্ত্ৰীৰ সমান্তৰালকৈ কিন্তু দেখা পোৱা যাব যে 12 তাৰিখৰ 11 বজাত তেওঁলোকে শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। আৰু ইতিমধ্যে ব্যাপক প্ৰস্তুতি দেখা পোৱা গৈছে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত।
হেল্ল' গাইজ, ভিডিঅ'টো চাই মানে গমেই পালে যে 12 মেত খানাপাৰাত বিশাল বড় এটা জনসভাৰ আয়োজন কৰা হৈছে।